প্ৰটিনৰ গুৰুত্বৰ বিষয়ে স্পোকেন টিউটৰিয়েলটোলৈ স্বাগতম। এই টিউটৰিয়েলটোত আমি শিকিম আমাৰ শৰীৰত প্ৰটিনৰ ভূমিকা, ইয়াৰ অভাৱৰ প্ৰভাৱসমূহ, বিভিন্ন বয়সৰ গ্ৰুপছৰ বাবে প্ৰয়োজনীয়তা, খাদ্যৰ উৎসসমূহ। প্ৰটিন হৈছে আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় এটা দৰকাৰী পুষ্টিকৰ পদাৰ্থ। ই গঠিত হয় 22টা এমিনো এচিডৰে। 22টাৰ ভিতৰত 9টা এমিনো এচিড প্ৰয়োজনীয়। এইবোৰ আমাৰ শৰীৰে নবনায়, গতিকে সিহঁতক খাদ্যৰ দ্বাৰা ল'ব লাগে। বাকী থকা 13টা শৰীৰে বনায়। মই এমিনো এচিডৰ বিষয়ে বিতংকৈ ক'ম। এমিনো এচিড হৈছে জৈৱিক মৌল যি একত্ৰিত হৈ প্ৰটিন বনায়। লাইচিন, লিউচিন, হিষ্টিডিন, মিথিঅনিন, ট্ৰিপ্টোফেন হৈছে কিছু এমিনো এচিড। প্ৰটিন বিভক্ত হৈছে দুটা প্ৰকাৰত। সিহঁত হৈছে সম্পূৰ্ণ প্ৰটিন আৰু অসম্পূৰ্ণ প্ৰটিন। সিহঁত দুটাৰ মাজৰ পাৰ্থক্যটো হৈছে খাদ্যত অৱস্থিত এমিনো এচিডৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি। সম্পূৰ্ণ প্ৰটিন হৈছে সেইবোৰ য'ত সকলো 9টা প্ৰয়োজনীয় এমিনো এচিড থাকে। সকলো আমিষ খাদ্যই হৈছে সম্পূৰ্ণ প্ৰটিন। উদাহৰণস্বৰূপে চিকেন, ডিম, মাছ আৰু মাংস। একেদৰে গাখীৰ আৰু গাখীৰৰ বস্তুসমূহো সম্পূৰ্ণ প্ৰটিনৰ এটা উৎস। অসম্পূৰ্ণ প্ৰটিনত অপৰ্যাপ্ত পৰিমাণে এটা বা অধিক দৰকাৰী এমিনো এচিড থাকে। সকলো নিৰামিষ খাদ্য হৈছে অসম্পূৰ্ণ প্ৰটিন। উদাহৰণস্বৰূপে দালি, খাদ্যশস্য, বাদাম আৰু গুটিসমূহ। এই সকলোৰে ভিতৰত চয়াবিন হৈছে প্ৰটিনৰ আটাইতকৈ উৎকৃষ্ট নিৰামিষ উৎস। প্ৰটিনৰ লাভসমূহ হৈছে মাংসপেশীৰ কলাসমূহৰ বৃদ্ধি, মেৰামতি আৰু চোৱাচিতা কৰা। ই লগতে তেজৰ শৰ্কৰা লেভেলক নিয়ন্ত্ৰণ কৰে আৰু এটা শক্তিশালী প্ৰতিৰোধ ক্ষমতা গঢ়ে। প্ৰটিন প্ৰচুৰকৈ থকা খাদ্যই আমাৰ ভোক কমায় আৰু বহু সময়ৰ বাবে সন্তুষ্টি দিয়ে। ই লগতে ওজন বাহাল ৰখাত সহায় কৰে। হজম কৰোৱা আৰু টক্সিনছ ভঙাটো হৈছে আন দুটা ফাংচন। ই লগতে মগজুলৈ আৰু মগজুৰ পৰা সংকেত অনা-নিয়া কৰাত সহায় কৰে। শৰীৰত পুষ্টিকৰ পদাৰ্থ কঢ়িয়াওঁতে আৰু জমা ৰাখিবলৈও প্ৰটিন দৰকাৰ হয়। আহক এতিয়া প্ৰটিনৰ অভাৱ হোৱাৰ সংকেত আৰু লক্ষণসমূহ বুজো। প্ৰটিনৰ অভাৱ হোৱাৰ এটা সংকেত হৈছে ভ্ৰূণৰ অৱৰুদ্ধ বিকাশ। শিশুৰ অভাৱ হ'লে ৱেষ্টিং আৰু ষ্টাণ্টিং হ'ব পাৰে। ইয়াৰ ফলত শৰীৰৰ ওজন কম হয়। তেনে ক্ষেত্ৰত শিশুৰ বিভিন্ন ধৰণৰ সংক্ৰমণ হোৱাৰ আশংকা থাকে। বৃদ্ধি কম হোৱাৰ বাবে শিশু এটাৰ মগজুৰ বিকাশ প্ৰভাৱিত হ'ব পাৰে। দীঘলীয়া সময়ত কমকৈ বৃদ্ধি হোৱা শিশুৰ মধুমেহ হোৱাৰ আশংকা থাকে। সিহঁত ডাঙৰ হ'লে উচ্চ ৰক্তচাপ হ'ব পাৰে। প্ৰাপ্তবয়স্কৰ প্ৰটিনৰ অভাৱ হ'লে মাংসপেশী দুৰ্বল হয়। তেওঁলোকে অনুভৱ কৰিব পাৰে ভাগৰুৱা, দুৰ্বল আৰু সহজে সংক্ৰমণ হয়। ছাল কোচ খোৱা আৰু চুলি সৰা হৈছে আন উদাহৰণ। বিভিন্ন বয়সৰ গ্ৰুপছৰ বাবে দৈনিক ভিন্ন প্ৰয়োজন হয়। এই টিউটৰিয়েলত পৰামৰ্শ দিয়া প্ৰটিনৰ প্ৰয়োজনীয়তা ফিল্ডত নিৰীক্ষণ কৰাৰ অনুসৰি হৈছে। 0 পৰা 12 মাহ বয়সৰ শিশুৰ বাবে ই হৈছে 1 পৰা 2 গ্ৰাম প্ৰতি কেজি শৰীৰৰ ওজন অনুসৰি। 16 গ্ৰাম প্ৰটিন লাগে 1 পৰা 3 বছৰ বয়সৰ শিশুৰ বাবে। 20 গ্ৰাম লাগে 4 পৰা 6 বছৰ বয়সৰ শিশুৰ বাবে। 29 গ্ৰাম পৰামৰ্শ দিয়া হয় 7 পৰা 9 বছৰ বয়সৰ শিশুৰ বাবে। 40 গ্ৰাম লাগে 10 পৰা 12 বছৰ বয়সৰ শিশুৰ বাবে।
52 পৰা 62 গ্ৰাম লাগে কিশোৰৰ বাবে। গৰ্ভৱতী মহিলাৰ বাবে ই হৈছে 78 গ্ৰাম। স্তনপান কৰোৱা মাকৰ বাবে 68 পৰা 74 গ্ৰামৰ পৰামৰ্শ দিয়া হয়। প্ৰাপ্তবয়স্কৰ বাবে প্ৰটিনৰ প্ৰয়োজনীয়তা লগতে তেওঁলোকৰ শাৰীৰিক গতিবিধিৰ ওপৰতো নিৰ্ভৰ কৰে। গতিবিধি শ্ৰেণীবিভক্ত হৈছে সাধাৰণ, মধ্যম আৰু উচ্চ। সাধাৰণ গতিবিধিত অন্তৰ্ভুক্ত হৈছে টিচিং, টেইলৰিং, ডাটা এন্ট্ৰি আৰু কল চেণ্টাৰ জবছ। মেজত কাম কৰা লোকসকলো সাধাৰণ গতিবিধিৰ ভিতৰত পৰে। মধ্যম গতিবিধিত অন্তৰ্ভুক্ত হয় এগ্ৰিকালচাৰ লেবাৰ, ঘৰুৱা সহায়ক, মেছন আৰু ড্ৰাইভাৰ। উচ্চ গতিবিধিত অন্তৰ্ভুক্ত হয় শিল ভঙা লোক, গছ কটা লোক, দৌৰবিদ আৰু খনিত কাম কৰা লোক। সাধাৰণ শ্ৰমিকক লাগে 1 গ্ৰাম প্ৰটিন প্ৰতি কেজি আদৰ্শ শৰীৰৰ ওজন অনুসৰি। আদৰ্শ শৰীৰৰ ওজন হৈছে স্বাস্থ্যৱান লোক এজনৰ থাকিব লগা ওজন। মধ্যম শ্ৰমিকক লাগে 1.2 গ্ৰাম প্ৰটিন প্ৰতি কেজি আদৰ্শ শৰীৰৰ ওজন অনুসৰি। উচ্চ শ্ৰমিকক লাগে 1.5 গ্ৰাম প্ৰটিন প্ৰতি কেজি আদৰ্শ শৰীৰৰ ওজন অনুসৰি। আহক ইয়াক উদাহৰণ এটাৰ সৈতে বুজো। এগৰাকী 55 কিলোগ্ৰামৰ মধ্যম শ্ৰম কৰা মহিলাক 67 গ্ৰাম প্ৰটিন লাগিব। যদি একেগৰাকী মহিলাই অত্যাধিক শ্ৰম কৰে তেন্তে তেওঁক 82 গ্ৰাম লাগিব। আপোনাৰ দৈনিক আহাৰত প্ৰটিন প্ৰচুৰকৈ থকা খাদ্য খাব লাগে। তেনে খাদ্যসমূহ 6 মাহ বয়সৰ পৰাই দিব লাগে। আহক কিছু খাদ্যৰ উৎসত থকা প্ৰটিনৰ পৰিমাণক এবাৰ চাওঁ। এটা ডিমত প্ৰায় 7 গ্ৰাম প্ৰটিন থাকে। 100 গ্ৰাম হাড় নথকা চিকেনত প্ৰায় 19 গ্ৰাম প্ৰটিন থাকে। একেদৰে 100 গ্ৰাম মাছত প্ৰায় 20 গ্ৰাম প্ৰটিন থাকে। 250 মিলিলিটাৰ গৰুৰ গাখীৰত প্ৰায় 8 গ্ৰাম থাকে। 250 মিলিলিটাৰ গৰুৰ গাখীৰৰ পৰা বনোৱা দৈটো প্ৰায় 8 গ্ৰাম থাকে। গৰুৰ গাখীৰৰ পৰা বনোৱা 45 গ্ৰাম পনীৰত প্ৰায় 8 গ্ৰাম প্ৰটিন থাকে। 20 গ্ৰাম বাদাম আৰু গুটিত প্ৰায় 4 গ্ৰাম থাকে। আপেক্ষিকভাৱে 11 গ্ৰাম প্ৰটিন পোৱা যায় 30 গ্ৰাম কেঁচা চয়বিনছত। 5 গ্ৰাম প্ৰটিন পোৱা যায় 30 গ্ৰাম আন কেঁচা বিনছত। 30 গ্ৰাম নৰন্ধা দালিত প্ৰায় 4 গ্ৰাম প্ৰটিন থাকে। 30 গ্ৰাম কেঁচা চাউলত প্ৰায় 2 গ্ৰাম থাকে। 30 গ্ৰাম কেঁচা ফক্সটেল মিলেটত প্ৰায় 4 গ্ৰাম প্ৰটিন থাকে। 30 গ্ৰাম ঘেঁহুৰ আটাৰে বনোৱা ৰুটি এখনত প্ৰায় 3 গ্ৰাম প্ৰটিন থাকে। জোৱাৰ আৰু পাৰ্ল মিলেটৰ ৰুটিতো প্ৰায় 3 গ্ৰাম প্ৰটিন থাকে। 4 গ্ৰাম প্ৰটিন থাকে এখন মিচি ৰুটিত। মিচি ৰুটি বনোৱা হয় সমান পৰিমাণৰ বুটৰ বেচন আৰু ঘেঁহুৰ আটা লৈ। আমিষ খাদ্যৰ পৰা পোৱা প্ৰটিন বেছিকৈ শোষিত হয় নিৰামিষ খাদ্যৰ তুলনাত। ইয়াৰ কাৰণ হৈছে আমিষ খাদ্যত সম্পূৰ্ণ প্ৰটিন থাকে। সম্পূৰ্ণ প্ৰটিনত সকলোখিনি প্ৰয়োজনীয় এমিনো এচিডছ থাকে। সেইবাবে আমিষ খাদ্যত প্ৰটিনৰ গুণাগুণ উন্নত হয় নিৰামিষ খাদ্যতকৈ। প্ৰটিনৰ গুণাগুণক চোৱা হয় DIAAS পদ্ধতিৰে। DIAAS হৈছে ডাইজেষ্টিবল ইনডিস্পেন্সেবল এমিনো এচিড স্কোৰ।
ই হৈছে এটা অনুপাত খাদ্যত থকা হজম হ'ব পৰা এমিনো এচিড আৰু প্ৰয়োজনীয় এমিনো এচিডৰ মাজত। স্কোৰ দিয়া হয় 0 পৰা 1 লৈ। 1 হৈছে উচ্চতম আৰু 0 হৈছে নিম্নতমৰ বাবে। আহক কিছু খাদ্যৰ আইটেমৰ বাবে হজম হ'ব পৰা স্কোৰ চাওঁ। ডিমৰ হজম হ'ব পৰা স্কোৰ হৈছে 1.18। গাখীৰৰ হৈছে 1.32। মটৰ মাহৰ হৈছে 0.64, য'ত কাবুলী বুটৰ হৈছে 0.66। ৰন্ধা চাউলৰ হৈছে 0.59। ঘেঁহুৰ হৈছে 0.43। ভজা চীনাবাদামৰ লগতে স্কোৰ হৈছে 0.43। আগতে আলোচনা কৰাৰ দৰে নিৰামিষ উৎসসমূহ হৈছে অসম্পূৰ্ণ প্ৰটিন। খাদ্যশস্যত লাইচিন কম থাকে আৰু দালিত মিথিঅ'নাইন কম থাকে। সিহঁতক একেলগে খালে এমিনো এচিডৰ অপৰ্যাপ্ততাক ৰোধ কৰিব পাৰি। খাদ্যশস্য আৰু দালিক মিলালে প্ৰটিনৰ গুণমানতা উন্নত হয়। ইয়াক কোৱা হয় প্ৰটিনৰ পৰিপূৰক একচন। বিভিন্ন খাদ্যৰ গ্ৰুপছক ভিন্ন সংমিশ্ৰণত খাবলৈ পৰামৰ্শ দিয়া হয়। খাদ্যৰ গ্ৰুপছক একত্ৰিত কৰিলে বিভিন্ন প্ৰয়োজনীয় এমিনো এচিড পোৱাত সহায় হয়। দালি আৰু খাদ্যশস্যক গাখীৰৰ বস্তুৰ সৈতে একত্ৰিত কৰিলে প্ৰটিনৰ গুণমানতা উন্নত হয়। খাদ্যশস্য আৰু দালিত নথকা এমিনো এচিডক গাখীৰৰ বস্তুৱে পৰিপূৰ কৰে। আহক এই সংমিশ্ৰণৰে প্ৰস্তুত কৰা কিছু খাদ্যৰ আইটেম চাওঁ। মিলেট খিচৰি ৰাইতাৰ সৈতে কাৰি চাউল আৰু পনীৰ পৰাঠা হৈছে কিছু উদাহৰণ। থালিপীঠ দৈৰ সৈতে আৰু ৰাজমা চাউল দৈৰ সৈতে হৈছে আন উদাহৰণ। খাদ্যশস্য বা মিলেটক আমিষ খাদ্যৰ সৈতে সংযুক্ত কৰিলেও প্ৰটিনৰ গুণমানতা উন্নত হয়। মই আপোনাক কিছু বিধি কম যাক এই সংমিশ্ৰণ ব্যৱহাৰ কৰি প্ৰস্তুত কৰিব পাৰি। তাত সংলগ্ন হয় মিলেট চিকেন পোলাও, ডিমৰ ডোছা আৰু চিকেন মিলেট ৰুটি পকোৱা। ডিম চাউল, মাংস ভৰোৱা পৰাঠা, ৰাগী বল আৰু চিকেন কাৰী হৈছে আন উদাহৰণ। এই সংমিশ্ৰণৰ উপৰিও আমি আন খাদ্যৰ গ্ৰুপছো সংযুক্ত কৰিব পাৰোঁ। দৈ চাউল, শাক পনীৰৰ কাৰী, নাৰিকল দৈৰ চাটনি হৈছে কিছু উদাহৰণ। কাৰীসমূহত বাদাম আৰু গুটিৰ পেষ্ট ব্যৱহাৰ কৰিলেও প্ৰটিনৰ গুণমানতা উন্নত হয়। এই খাদ্যৰ আইটেমছক আপোনাৰ দৈনিক আহাৰত সংলগ্ন কৰক ভাল স্বাস্থ্যৰ বাবে। ইয়াৰ সৈতে আমি এই টিউটৰিয়েলৰ শেষ পালোহি। সংযোগ কৰাৰ বাবে ধন্যবাদ।